Good afternoon, everyone. মই লাষ্ট ক্লাছত তোমালোকক মেগনেটিজিম এণ্ড মেটাৰ পঢ়াইছিলোঁ আৰু বিভিন্ন যিবোৰ মেগনেটিজিম মানে যোনটো মেটাৰ আৰু মেগনেটিজিমৰ লগত যিবোৰ ৰিলেটেড টাৰ্মছ আছিলে আমি সেইবোৰ ডিছকাছ কৰি আছিলোঁ। আৰু মই লাষ্ট ক্লাছটো আছিলে অলপ কোৱান্টিটেটিভ টাইপ, মই খালি তোমালোকক জাষ্ট কনচেপ্টটো দেখুৱাই দিছিলোঁ যে কেনেকৈ মানে টাৰ্মবিলাক কেনেকৈ ক'ৰ পৰা আহে, মানে ফিজিকেলি বস্তুটো অলপ দেখুৱাইছিলোঁ প্ৰেক্টিকেল ৱে। আজি মই অলপ ডেফিনেশ্যন ৱেত তোমালোকক কথাবোৰ দেখুৱাম। তোমালোকে এক্সামৰ কাৰণে এক্সামত কেনেকৈ লিখিব লাগিব সেইখিনি তোমালোকে গম পাবা। চ' ফাৰ্ষ্ট টাৰ্মটো হ'ল মেগনেটিক ইণ্ডাকশ্যন। Okay, when a piece of any substance is placed in a external magnetic field, this substance becomes magnetized. যেতিয়া আমি এটা মানে ছাবষ্টেঞ্চ মানে এটা এক্সটাৰ্নেল মেগনেটিক ফিল্ডত ৰাখোঁ, তেতিয়া সেই এক্সটাৰ্নেল যোনখন ফিল্ড আছে সেই এক্সটাৰ্নেল ফিল্ডখনে যোনটো ছাবষ্টেঞ্চ আছে সেইটোক মানে এটা মানে এক কৰে, আৰু এক কৰাৰ কাৰণে ছাবষ্টেঞ্চটো মেগনেটাইজ হৈ যায়। ঠিক আছে, এইটো আমি জানো। If an iron bar is placed in a uniform magnetic field, the magnetized bar produces its own magnetic field in the same direction as those of the original field inside the bar. যেতিয়া আমি বাৰ মেগনেটটা এটা মানে এক্সটাৰ্নেল মেগনেটিক ফিল্ডত ৰাখোঁ, তেতিয়া কি হয়, ইট প্ৰডিউচেছ মানে অ'ন মেগনেটিক এটা নিজৰ মানে চেল্ফ মেগনেটিক ফিল্ড এটা ই যোনটো আইৰণ বাৰ আছে সেই বাৰেৰে মানে প্ৰডিউচ কৰে। এণ্ড তাৰ ডিৰেকশ্যনটো কি হয়, দেন ইটছ দি মেগনেটিক ফিল্ড, যিটো মেগনেটিক ফিল্ড বাৰ মেগনেটডালে মানে প্ৰডিউচ কৰিলে তাৰ ডিৰেকশ্যনটো কি হয়, ডিৰেকশ্যনটো হ'ল তোমাৰ in the same direction as as those of the original magnetic field inside the bar. But মানে মেগনেটিক ফিল্ডৰ ভিতৰত যোনটো যোনটো বাৰ মেগনেটৰ আছে, বাৰ মেগনেটডালৰ ভিতৰত তোমাৰ ডিৰেকশ্যনটো যিটো এক্সটাৰ্নেল মেগনেটিক ফিল্ড তাৰ সৈতে ছেইম হয়, কিন্তু বাহিৰত বাট ইন দ্য অপ'জিট ডিৰেকশ্যন আউটছাইড দি বাৰ, কিন্তু সেই ছেইম মেগনেটিক ফিল্ডটো তাৰ অপ'জিট ডিৰেকশ্যনত হয়। যিটো এক্সটাৰ্নেল মেগনেটিক ফিল্ড আছিলে তাৰ অপ'জিট ডিৰেকশ্যনত হয়, মানে যিটো তোমাৰ প্ৰডিউচ মেগনেটিক ফিল্ড আছে সেই প্ৰডিউচ মেগনেটিক ফিল্ডটো বাৰডালৰ ভিতৰত ছেইম এক্সটাৰ্নেল মেগনেটিক ফিল্ডৰ সৈতে ছেইম ডিৰেকশ্যনত হয়, আৰু বাৰডালৰ বাহিৰত অপ'জিট ডিৰেকশ্যনত হয়, এক্সটাৰ্নেল মেগনেটিক ফিল্ডৰ অপ'জিট ডিৰেকশ্যনত হয়। This results in a concentration of the lines of force within the bar. আৰু মানে যিটো কনচেনট্ৰেশ্যন, যিটো মানে তোমাৰ ফ্লাক্স বুলি ক'ব পাৰা, মানে বাৰডালৰ ভিতৰত যিটো কনচেনট্ৰেশ্যনটো মানে অলপ আগতে যেনেকুৱা আছিলে তাতকৈ মানে অলপ মানে চেঞ্জ হয়। দি মেগনেটিক ফ্লাক্স ডেনচিটি within the bar is increased where it becomes weak at certain places outside the bar. তোমালোকে এই ডায়েগ্ৰামটোতে দেখিছা, এটা বাৰ মেগনেট ৰখাৰ পিছত মানে ইয়াৰ যোনখিনি এক্সটাৰ্নেল মেগনেটিক ফিল্ড আছে সেইবোৰ কেনেকৈ মানে বাৰডালৰ ভিতৰত মানে কেনেকৈ টানি আনিছে মানে এক্সটাৰ্নেল মেগনেটিক ফিল্ডখিনি, আৰু টানি অনাৰ কাৰণে ভিতৰত যিটো ফ্লাক্স আছিলে ফ্লাক্সটো বাৰডালৰ ভিতৰত বেছি হৈছে দেখিছা তোমালোকে, কিন্তু বাহিৰত কি হৈছে, যিহেতু টানি আনিছে মানে এট্ৰেক্ট কৰি আনিছে ফ্লাক্সখিনি, চ' বাহিৰৰ পৰ্চনকেইটাত যে কনচেনট্ৰেশ্যনটো কমি গৈছে। The magnetic flux density within the bar is increased, whereas it becomes weak at certain places outside the bar. এইটো তোমালোকে এই ডায়েগ্ৰামটো দেখিছা, এই পইণ্টটো। The number of magnetic lines of induction inside the magnetic substance crossing a unit area normal to their direction is called magnitude
of magnetic induction or magnetic flux density inside this substance. So কি কৈছে, the number of magnetic lines of induction inside a magnetic substance crossing unit area normal to the direction is called magnitude of magnetic induction or magnetic flux density. Magnetic flux তোমালোকে জানাই, magnetic flux to কোনো এটা মানে সাবষ্টেন্সৰ পাৰ ইউনিট এৰিয়া যিমানখিনি মানে নৰ্মেল ডিৰেকশ্যনত যিমানখিনি তোমাৰ লাইন্স অফ ফ'ৰ্চ বা ফিল্ড লাইন্স যিমানখিনি মানে ওলাই যায় বা সোমায় সেইখিনিকে আমি মেগনেটিক ফ্লাক্স বুলি কওঁ। আৰু ছেইম মানে সেই তেনেকুৱা কথা তেনেকৈ কৈছে যে নাম্বাৰ অফ মেগনেটিক লাইন্স অফ ফ'ৰ্চ যিমানখিনি মেগনেটিক লাইন্সৰ ইণ্ডাকশ্যন মানে ইণ্ডিউচ হ'ল এক্সটাৰ্নেল মেগনেটিক ফিল্ডৰ কাৰণে ছাবষ্টেন্সটো যিমানখিনি মেগনেটিক লাইন্স অফ ফ'ৰ্চ ইণ্ডিউচ হ'ল সেই তাৰ ক্ৰছিং পাৰ ইউনিট এৰিয়া নৰ্মেল টু দেয়াৰ ৰিয়েকশ্যন ইজ কল্ড মেগনেটিক ইণ্ডাকশ্যন বি, আৰু আমি এইটো বিৰে তোমাৰ ডিনোট কৰোঁ। It is denoted by B. The SI unit of B, the magnetic flux, magnetic induction is Tesla. তোমালোকে SI unit টো জানাই টেসলা, magnetic field-ৰ SI unit হ'ল টেসলা or Weber per meter square বুলি তোমালোকে লিখিব পাৰা। আৰু CGS unit টো হ'ল তোমাৰ গাউছ, ঠিক আছে। So এইটো তোমালোকে ৰিলেশ্যন জানাই আগতেও, 1 Weber per meter square বা 1 Tesla equal to 10⁴ গাউছ। The next point হ'ল the intensity of magnetization. Intensity of magnetization is defined as the magnetic moment per unit volume of the magnetized substance. That magnetic intensity of magnetization হ'ল the magnetic moment. Magnetic moment produce হয় তোমালোকে জানা মানে এটা per unit volume যিটো magnetic moment per unit volume of the magnetized substance আমি হেতুকে আমি কি কওঁ magnetic magnetization, আৰু ইয়াক আমি I ৰে ডিনোট কৰোঁ। It basically represents the extent to which the substance is magnetized. ই কি কৰে magnetic intensity of magnetization আমাক কি দিয়ে, the basically represents the extent to which the substance is magnetized. আমাৰ এটা এক্সটেণ্টটো দিয়ে মানে কিমান পৰ্যায়লৈকে কিমানখিনিলৈকে মানে তোমাৰ ছাবষ্টেন্স এটা মেগনেটাইজ হয়, সেইটো আমাৰ এই মেগনেটিক ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনে আমাক দিয়ে। আৰু চ' ইয়াত মেগনেটিক ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনটো কি হ'ল, মেগনেটাইজেশ্যন ওপৰত দেখিছা এই কোৱান্টিটিটো, এমটো হ'ল কেপিটেল এমটো হ'ল মেগনেটাইজেশ্যন আৰু ভিটো হ'ল ভলিউম, মেগনেটাইজেশ্যন পাৰ ইউনিট ভলিউম। দি SI ইউনিট অফ I is এম্পিয়াৰ পাৰ মিটাৰ, SI ইউনিটটো হ'ল তোমাৰ এম্পিয়াৰ পাৰ মিটাৰ। তেনেকৈ তোমালোকৰ নেক্সট পইণ্টটো আহিলে মেগনেটিক ইণ্টেনচিটি অৰ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ। এইটো ইম্পৰ্টেণ্ট, তোমালোকক মই সেইদিনা লাষ্ট ক্লাছতো দেখুৱাইছিলোঁ এইচটো কি হয় মেগনেটিক ফিল্ড ষ্ট্ৰেংথটো। When a substance is placed in external magnetic field, the actual magnetic field inside the substance is the sum of external field and the field due to the magnetization. যদি তোমালোকে এটা মানে ছাবষ্টেন্স এক্সটাৰ্নেল মেগনেটিক ফিল্ড এটা ৰাখা, তাৰ যোনটো নেট মেগনেটিক ফিল্ড হ'ব সেইটো তোমাৰ কি হয় একচুৱেল যোনটো মেগনেটিক ফিল্ড ইনচাইড দি ছাবষ্টেন্স যিটো মানে ইণ্ডিউচুৱেল প্লাছ তোমাৰ এক্সটাৰ্নেল মেগনেটিক ফিল্ড, ঠিক আছে, সেইটো দুটা মিলাই পিনে যিটো আমি ষ্ট্ৰেংথ হ'ব সেইটোৱে হ'ল তোমাৰ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ। এণ্ড দিছ ফিল্ড ইজ ডিউ টু মেগনেটাইজেশ্যন। মানে এই দুটাৰ মেগনেটাইজেশ্যনৰ কাৰণে যিটো ফিল্ড প্লাছ দ্য এক্সটাৰ্নেল ফিল্ড সেই দুটাৰ যিটো চাম সেইটোৱে হ'ল মেগনেটাইজেশ্যন, অৰ্থাৎ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ এইচ। The capability of the magnetizing field to magnetize the substance is expressed by means of a vector H called magnetic intensity of the field. So, the capability of the magnetizing field to magnetize the substance, এইটো যিটো মেগনেটিক ইণ্টেনচিটি আছে অৰ্থাৎ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ আছে, সেইটো আমি আগতে যিটো ডিফাইন্স কৰিছিলোঁ ইণ্টেনচিটি অফ মেগনেটাইজেশ্যনৰ সৈতে প্ৰায় একেই, ডেফিনেশ্যনটো আৰু টু মানে প্ৰায় একেই হয়। চ' ইট ইজ ডিফাইন থ্ৰু দি ভেক্টৰ ৰিলেশ্যন। চ' ভেক্টৰ ৰিলেশ্যনৰ মতে মানে এনেকেই হয়, এইচ ইকুৱেল টু মেগনেটিক ফিল্ড ফ্লাক্স ডেনচিটি ডিভাইডেড বাই মিউ নট ইকুৱেল টু -I। এইচ আৰু আই অকল
মানে যিটো ডিৰেকশ্যন হে মানে অপজিট যেহেতু মাইনাছ এটা আছে ইয়াত এইচ আৰু আই তোমালোকে মানে একেটা কোৱান্টিটি বুলি মানে বহুত কিতাপত তোমালোকে পাবা চ' এইখিনি বুজিছা দিছ এছ আই ইউনিট অফ এইচ ইজ ছেইম এজ ডেট অফ আই যেহেতু এক্সপ্ৰেশ্যন তোমালোকে দেখিছা ইয়াতে এছ আই ইউনিটটো ছেইম হ'ব এম্পিয়াৰ পাৰ মিটাৰ এণ্ড ইজ চি জি এছ ইন ইজ অৰেষ্টেড নেক্সট কোৱান্টিটি হ'ল মেগনেটিক পাৰ্মিয়েবিলিটি It is defined as the ratio of the magnetic induction B inside the magnetized substance to the magnetic intensity H of the magnetized field. This is nothing but the permeability. তুমি যিটো ৰেচিঅ' আছিলে আমি মেগনেটিক আমি এতিয়া ডিফাইন কৰিলোঁ মেগনেটিক ফ্লাক্স ডেঞ্চিটি আৰু লগতে ডিফাইন কৰিলোঁ মেগনেটিক ফিল্ড ষ্ট্ৰেংথ এই মেগনেটিক ফ্লাক্স ডেঞ্চিটি আৰু মেগনেটিক ফিল্ড ষ্ট্ৰেংথৰ যিটো মানে ৰেচিঅ' সেই ৰেচিঅ'টোকে আমি তোমাৰ মেগনেটিক পাৰ্মিয়েবিলিটি বুলি কওঁ আৰু আমি মিউৰে আমি এইটো দিওঁ দেখুৱাওঁ ডিনোট কৰোঁ ইট ইজ বেচিকেলি দি মেজাৰ অফ কণ্ডাকশ্যন অফ মেগনেটিক লাইন্স অফ ফ'ৰ্চ থ্ৰু ইট দিছ এছ আই ইউনিট অফ মেগনেটিক পাৰ্মিয়েবিলিটি ইজ ৱেবাৰ পাৰ এম্পিয়াৰ মিটাৰ এছ আই ইউনিটটো হ'ল এইটো আমি বেলেগ বেলেগ ছাবষ্টেঞ্চৰ কাৰণে আমি বেলেগ বেলেগ মেগনেটিক পাৰ্মিয়েবিলিটি পাওঁ ঠিক আছে Now, relative magnetic permeability, mu r. It is the ratio of magnetic permeability mu of the substance to the permeability of the free space. তোমাৰ যিটো এটা ছাবষ্টেঞ্চৰ যিটো মেগনেটিক পাৰ্মিয়েবিলিটি আছেগৈ মিউ তাক যদি আমি পাৰ্মিবিলিটি অফ দি ফ্ৰী স্পেচত যিটো মানে পাৰ্মিবিলিটি সেইটো যদি আমি ডিভাইড কৰোঁ আৰু তাৰ যিটো ৰেচিঅ' লওঁ সেই ৰেচিঅ'টোক আমি ৰিলেটিভ পাৰ্মিবিলিটি বুলি কওঁ ঠিক আছে মিউ আৰ ইজ এ পিয়ৰ ৰেচিঅ' হেন্স ডাইমেনশ্যনলেছ ইয়াৰ কোনো যিহেতু এটা ৰেচিঅ'ৰ কোনো ডাইমেনশ্যন নাথাকে চ' ইয়াত কোনো মানে ইউনিট নাই আৰু ইয়াৰ ডাইমেনশ্যনো নাই ফৰ ভেকুৱাম ইটছ ভেলু ইজ 1 মিউ আৰ কেন বি অলছ' বি ডিফাইন এজ দি ৰেচিঅ' অফ মেগনেটিক ফিল্ড বি ইন দ্য ছাবষ্টেঞ্চ ৱেন প্লেচ ইন দ্য মেগনেটিক ফিল্ড বি নট মানে এই মেগনেটিক যোনটো ফ্লাক্স ডেঞ্চিটি আছে মেগনেটিক ফ্লাক্স ডেঞ্চিটিৰ যিটো ৰেচিঅ' আমি সেইটো তাৰ ৰেচিঅ'টোকো মানে মিউ আৰ বুলি ক'ব পাৰোঁ চ' পাৰ্মিয়েবিলিটি ছাবষ্টেঞ্চ ফৰ পেৰামেগনেটিক ছাবষ্টেঞ্চ এইকেইটা আমি পঢ়িমগৈ পেৰামেগনেটিক ছাবষ্টেঞ্চ কি ডায়ামেগনেটিক ছাবষ্টেঞ্চ কি ফেৰামেগনেটিক ছাবষ্টেঞ্চ কি এইকেইটা আমি নেক্সট ক্লাছত পঢ়িম এতিয়া এনেই জানি থোৱা ফৰ পাৰ্মিয়েবিলিটি পেৰামেগনেটিক ছাবষ্টেঞ্চ mu r is greater than 1 for diamagnetic substance mu r is less than 1 and for ferromagnetic substance mu r is very greater than 1 so it is just definition asile moi tumalok next class at a paramagnetic substance ki diamagnetic substance ki or ferromagnetic substance ki hekini moi tumalok next class at dekhai dim ajile class simante hamarish